Hello everyone, মই জানমণি আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেল জানমণিজ গুড লাইফলৈ স্বাগতম জনাইছো। আজি মই এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছো। মই আজি এটা ভ্লগ বনাইছিলো আৰু সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছো। আপোনালোকৰ যদি মোৰ এই ভ্লগটো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু মই ভ্লগটো ইভিনিং টাইমত ষ্টাৰ্ট কৰিছো আৰু মোৰ আজি ইভিনিং ৰুটিনটো মানে ইভিনিং টাইমটো মই কেনেদৰে স্পেন্ড কৰোঁ আপোনালোকৰ ওচৰত দেখাবলৈ ওলাইছোঁ। আৰু ইয়াৰ মাজত ভিডিঅ'টোত ৰেচিপিও থাকিব, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাবলৈ নাপাহৰিব। এতিয়া মই এনে এপাক ৰাস্তাৰ ফালে ওলাই আহিছোঁ। গধূলি খোজ কাঢ়িলে অকণমান ভাল লাগে, সেইকাৰণে অকণমান খোজ কাঢ়ি লওঁ মই এতিয়া। এয়া চাওকচোন, আজিৰ বতৰটো ইমান ধুনীয়া, চাৰিওপিন একেবাৰে সেউজীয়া সেউজীয়া হৈ আছে। অকণমান আগতে মাত্ৰ বৰষুণ গৈ উঠিছে। এয়া মই ফুৰি আহি ঘৰ পালোঁ এতিয়া। দৰজা লক কৰিছোঁ। চাৰিওপিনে একেবাৰে পানী পানী হৈ আছে। হেল্ল' গাইজ, মই ফুৰি আহি মুখ-হাত ধুলোঁ ভালদৰে। মুখ-হাত ধুই অকণমান মাইনাটোৰ লগত খেলিলোঁ। খেলি আমি এতিয়া গোটেইবোৰে বহি কথা পাতি আছিলোঁ। তেতিয়াতে ভাবিলোঁ ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰোঁ। এইকেইদিন বহুত গৰম পৰিছে নহয়নে? মোৰ এতিয়ালৈকে দুবাৰ গা ধোৱা হ'লেই। এতিয়া গা পা ধুই কিবা এটা খাবলৈ লৈছোঁ। আজি আমি চিকেন চাও বনাইছিলোঁ, তাকে খাবলৈ ওলাইছোঁ। আজি চাওমিনৰ ৰেচিপি শ্বেয়াৰ নকৰিলোঁ, পিছত এদিন শ্বেয়াৰ কৰিম। আজি বেলেগ দুটা ৰেচিপি শ্বেয়াৰ কৰিম। সেই ৰেচিপি দুটা চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া আমি চাওমিন এনজয় কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। হেল্ল' গাইজ, মই পুনৰ এবাৰ কেমেৰাটো হাতত তুলি লৈছোঁ। এতিয়া ৰাতি 8টা বাজিছে আৰু মই আছোঁ এতিয়া পাকঘৰত। ডিনাৰ বনাবলৈ হৈছে আৰু আজি ডিনাৰত কি বনাম, চিকেন আনি থোৱা হৈছে। হাজবেণ্ডে চিকেন পকৰা বনাম বুলি কৈছে আৰু মই ভাবিলোঁ এতিয়া চিকেন পকৰাৰ ৰেচিপিটো আপোনালোকক আগবঢ়াওঁ। তেতিয়াহ'লে আমি কেনেদৰে চিকেন পকৰা বনালোঁ আপোনালোকেও চাওকচোন। চিকেন পকৰা বনাবলৈ প্ৰথমতে চিকেনখিনি ভালদৰে ধুই ইয়াত পোনপ্ৰথমতে নেমু চেপি দিছে আৰু তাত 2 চামুচমান আদা নহৰুৰ পেষ্টটো দিছে আৰু ইয়াত এতিয়া ৰঙা জলকীয়া গুড়ি 2 চামুচ, তাৰপিছত দিছে আধা চামুচ হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি, 1 চামুচ মিট মছলা পাউডাৰ আৰু 1 চামুচ ধনিয়া গুড়ি দি গোটেইখিনি ভালদৰে সানি লৈছে। মই ইয়াতে ব্ৰইলাৰ চিকেন ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে ইয়াৰে পিচখিনি নিজৰ ইচ্ছামতে ডাঙৰ সৰু কৰি ল'ব পাৰে। মই মিডিয়াম কৰি ৰাখিছোঁ, বেছি ডাঙৰো কৰা নাই, বেছি সৰুও কৰা নাই। আৰু মছলাখিনি সানি লোৱাৰ পিছত ইয়াতে প্ৰয়োজন অনুসৰি নিমখ দি দিছে আৰু পুনৰ এইখিনি ভালদৰে সানি লৈছে। আৰু এতিয়া মাংসখিনিত 3 চামুচমানৰ জোখত চাউলৰ গুড়ি দিছে আৰু এয়া কৰ্ণফ্লৰো 3-4 চামুচমান দি দিছে। দি পুনৰ এইখিনি ভালদৰে সানিছে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে কণীও দি দিব পাৰে। আৰু এয়া এতিয়া ৰিফাইন তেল দিছে 2 চামুচমানৰ জোখত। এতিয়া চিকেনখিনি পুনৰ ভালদৰে সানি লৈছে আৰু এয়া চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল। এতিয়া এইখিনি
30-40 মিনিটমান সময়ৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিব লাগিব। তাৰপিছত এইখিনি ফ্ৰাই কৰিব লাগিব। এতিয়া আমাৰ চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল। এতিয়া আমি এইখিনি ফ্ৰিজত ৰাখি থৈ দিছোঁ। আধা ঘণ্টা 40 মিনিটমান পিছত উলিয়াই এইখিনি আমি ফ্ৰাই কৰিম। এতিয়া মই ভাবিছোঁ চিম্পুল পোলাও অকণমান বনাওঁ, বিশেষ একো নাই, এনেই চিম্পুলকৈ বনাম আৰু চিকেন আছে তাৰে চিকেন কাৰী এখন বনাম। এনেদৰে আমি ডিনাৰ কৰিম। ইমান মহ হৈছে, এনেকৈয়ে আজি আমি ডিনাৰ কৰিম। বিশেষ আৰু একো নবনাওঁ, তেনেদৰে হৈ যাব। তেনেহ'লে বলক মই কেনেদৰে বাকীখিনি বনাওঁ আপোনালোকেও চাওক। পোলাওখিনি বনাবলৈ মই প্ৰথমতে কুকাৰ এটাত 3-4 চামুচমান ঘি দি লৈছোঁ আৰু ঘিখিনি গৰম হোৱাৰ পিছত মই ইয়াতে এখিলা তেজপাত এনেকৈ কাটি পেলাই দি দিছোঁ আৰু ইয়াতে ডালচেনি অকণমান আৰু লং 3টামান দি দিছোঁ আৰু 3টামান ইলাচিও থেতালি পেলাই দি দিছোঁ। একদম চিম্পুলকৈ বনাম আৰু ইয়াতে কাজু কেইটামান সৰু সৰুকৈ কাটি দিছোঁ আৰু খিচমিচ কেইটামানো দি দিছোঁ, দি অলপমান লৰাই দিছোঁ। কাজু আৰু খিচমিচখিনিৰ অকণমান কালাৰটো চেঞ্জ হোৱাৰ পিছত মই ইয়াতে 2 চামুচ চেনি দি দিছোঁ আৰু চেনিখিনিও অকণমান লৰাই দিম। বেছি ভাজি থাকিব নালাগে, নহ'লে কাজুখিনি দেই যাব। তাৰপিছত ইয়াতে মই প্ৰয়োজন অনুসৰি জহা চাউল দি দিছোঁ। চাউলখিনি মই ভালদৰে আধা ঘণ্টামান সময় তিয়াই ৰাখিছিলোঁ আৰু তিয়াই ভালদৰে ধুই পেলাই ইয়াতে দি দিছোঁ আৰু এতিয়া অকণমান ইয়াতে নিমখ দি দিছোঁ। এতিয়া চাউলখিনি অকণমান সময় লৰাই দিছোঁ। গোটেইখিনি ভালদৰে লৰাই এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি পানী দি দিছোঁ। এতিয়া কুকাৰত ঢাকনি লগাই 2টা চিটি মাৰিবলৈ দিম আৰু আমাৰ পোলাও ৰেডি হৈ যাব। এতিয়া মই এখন নৰ্মেল চিকেন কাৰী বনাম। তাৰ কাৰণে মই প্ৰথমতে মিঠাতেল দি লৈছোঁ আৰু অকণমান চেনি দি দিছোঁ আৰু চেনিখিনি ভালদৰে লৰাই দিছোঁ। চেনিখিনি গলি যোৱাৰ পিছত মই ইয়াতে পিঁয়াজ দি দিছোঁ 3টা কাটি। পিঁয়াজখিনিৰ কালাৰটো সোনকালে চেঞ্জ হোৱাৰ কাৰণে মই ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু পিঁয়াজখিনি ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান টাইম ফ্ৰাই কৰি লোৱাৰ পিছত মই ইয়াতে 2 চামুচ আদা নহৰু পেষ্ট দি দিছোঁ আৰু এইখিনিৰো কেঁচা গোন্ধ নোযোৱালৈকে মই ভাজি ল'ম। এতিয়া ইয়াতে মই অকণমান পানী এড কৰিছোঁ, কৰি এইখিনি পুনৰ ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে মই গুড়ি মছলাখিনি দিছোঁ। 1 চামুচ ৰঙা জলকীয়া গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ মিট মছলা আৰু প্ৰয়োজন অনুসৰি নিমখ দি এইখিনি পুনৰ ভালদৰে ভাজি ল'ম। ইয়াতে মই অকণমান গৰম পানীও দি লৈছোঁ যাতে মছলাখিনি দেই নাযায়। মছলাখিনি ভালদৰে ভজা হোৱাৰ পিছত মই ইয়াতে মাংসখিনি দি দিছোঁ আৰু এইখিনি অকণমান সময় ভাজি ল'ম। এতিয়া মই মাংসখিনি ঢাকনি লগাই সিজিবলৈ দিম আৰু মাজে মাজে গুচাই মাংসখিনি লৰাই দি থাকিম। এয়া মোৰ মাংসখিনি অকণমান সিজি গৈছে। এতিয়া মই ইয়াতে 3টামান আলু এনেদৰে সৰু সৰুকৈ কাটি ইয়াতে যোগ কৰি দিছোঁ আৰু পুনৰ ভালদৰে লৰাই এইখিনি ঢাকনি লগাই সিজিবলৈ দিম। আৰু মাজতে মই মাংসখনত অকণমান গৰম পানী দি দিলোঁ আৰু এতিয়া মোৰ মাংসখন উতলি আছে। এতিয়া মই ইয়াতে আধা চামুচ গৰম মছলা গুড়ি দি দিছোঁ। যিটো আমাৰ গোটা গৰম মছলা থাকে সেই খুন্দি মই দি দিছোঁ আৰু ইয়াতে 1 চামুচ বাটাৰ দি দিছোঁ আৰু মোৰ এয়া চিম্পুল চিকেন কাৰী হৈ গ'ল।
এয়া মই পকৰাৰ বাবে মেৰিনেট কৰি থোৱা চিকেনখিনিও ৰেডি হৈ গ'ল আৰু এফালে মই কেৰাহী এখনত ৰিফাইন তেল দি দিছোঁ আৰু মাংসৰ পিচকেইটা লাহে লাহে দি দিছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব, তাৰপিছত মাংসখিনি দি দিব। এই মাংসৰ পিচকেইটা আমি ল' ফ্লেমত ভাজিব লাগিব। হাই ফ্লেম কৰি দিলে মাংসকেইপিচ নিসিজিব। আৰু এয়া মই এটা ছাইড হৈ যোৱাৰ পিছত মই মাংসকেইপিচ লুটিয়াই দিছোঁ। এনেকৈ মই কম জুইতে গোটেইখিনি মাংসৰ পিচ ফ্ৰাই কৰি ল'ম। মোৰ মাংসৰ প্ৰথম বেটছটো ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া এইখিনি মই প্লেট এখনত উঠাই লৈছোঁ। আৰু বাকী থকা মাংসখিনিও কেৰাহীত দি দিছোঁ আৰু এইখিনিও কম জুইত লাহে লাহে ফ্ৰাই কৰি ল'ম। এয়া আমাৰ চিকেন পকৰা ৰেডি হৈ গ'ল। দেখিয়ে খাওঁ খাওঁ লাগিছেনে? সেইকাৰণে ময়ো এটা খাই চালোঁ। খাবলৈ কিন্তু বঢ়িয়া হৈছিলে। আপোনালোকৰ যদি এনেকৈ খাই চোৱা নাই, এবাৰ খাই চাব। এয়া মোৰ পোলাও আৰু চিকেন কাৰীও ৰেডি হৈ গ'ল। দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আজি আমাৰ ডিনাৰত ইমানখিনিয়েই। ইমান গৰম লাগে পাকঘৰত সোমাই থাকিলে। এই মোৰ জাষ্ট ডিনাৰ বনোৱা কমপ্লিট হ'ল। এতিয়া আমি ডিনাৰ কৰিম আৰু মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আপোনালোকৰ যদি মোৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনখিনি পাই থাকে। তেনেহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈকে বাই বাই।